নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ কাইলৈ আৰম্ভ হ'ব সংসদ চলো কাৰ্যসূচী দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ লোক সমবেত হৈছে ভাৰতৰ প্ৰায়সমূহ ৰাজ্যৰ পৰাই এতিয়া লোক আহিছে দিল্লীত কাইলৈৰ দিনটোত আৰম্ভ হ'ব সংসদ চলো কাৰ্যসূচী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এই কাৰ্যসূচী হ'ব আৰু যোৱাকালি যেহেতু দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ পৰাই লৈ গৈছিল সোনাম ৱাংচুকক দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ পৰা বলপূৰ্বক উঠাই নি হাস্পতালত ভৰ্তি কৰালেও অনশন ভংগ কৰা নাই সোনাম ৱাংচুকে নিমখ মিশ্ৰিত পানীৰ বাদে এতিয়াও মূৰত আন একো দিয়া নাই সোনাম ৱাংচুকে হাস্পতালৰ পৰাই এই কথা ঘোষণা কৰিছে সোনাম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমুৱে কাহিলি পোৱা সাধাৰণ লোকৰ বেশত আহি দিল্লী আৰক্ষীৰ এটা দলে সোনাম ৱাংচুকক হাস্পতাললৈ লৈ যায় সোনাম ৱাংচুকৰ অনুপস্থিতিত যন্তৰ মন্তৰ মঞ্চত এইবাৰ আমৰণ অনশনত বহিছে অভিজিৎ দীপকেও আৰু অভিজিৎ দীপকেৰ ফালৰ পৰা ঘোষণা কৰা হৈছে অনশন কাৰ্যসূচী লগতে সোনাম ৱাংচুকৰ পত্নীয়ে কৈছে যদি কাইলৈ যি সংসদ চলো কাৰ্যসূচী হ'ব সেই সংসদ চলো কাৰ্যসূচীত যদি সোনাম ৱাংচুকক উপস্থিত থাকিবলৈ নিদিয়ে তেন্তে সোনাম ৱাংচুকৰ পৰিৱৰ্তে সোনাম ৱাংচুকৰ পত্নীয়ে এই কাৰ্যসূচীৰ নেতৃত্ব দিব সিজেপিৰ প্ৰতিবাদলৈ ভয় কেন্দ্ৰীয় চৰকাৰৰ মোদী চৰকাৰৰ সোনাম ৱাংচুকৰ অনশন হৈ পৰিছে ভাবুকি মোদী চৰকাৰ এতিয়া শংকিত হৈ পৰিছে প্ৰতিবাদী কাৰ্যসূচীক লৈ সংসদ অভিমুখে যাত্ৰাৰ পূৰ্বে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ দমনৰ বাবে তৎপৰ কেন্দ্ৰীয় বিজেপি চৰকাৰ বলপূৰ্বকভাৱে অনশনৰত সোনাম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি কৰিছে বিজেপি চৰকাৰে আৰু ইয়াৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইমান ভয় কিয় বিজেপিৰ অভিজিৎ দীপকে গৃহবন্দী প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰিছে দিল্লী আৰক্ষীয়ে এমাখে গুৰুত্বহীন কৰা এই প্ৰতিবাদলৈ হঠাৎ কিয় তৎপৰ হ'ল কেন্দ্ৰীয় চৰকাৰ ইমান ভয় হঠাৎ কিয় আহিল কেন্দ্ৰীয় চৰকাৰৰ একেলৈ এতিয়া চলিছে ব্যাপক জল্পনা কল্পনা আৰু আনফালে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীতেই এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে অভিজিৎ দীপকেৰ ওপৰত চিয়াখি নিক্ষেপ কৰিছে এগৰাকী মহিলাই সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ওপৰত চিয়াখি নিক্ষেপ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যন্তৰ মন্তৰত প্ৰতিবাদৰ সময়তেই এগৰাকী মহিলাই নিক্ষেপ কৰিছিল চিয়াখি সোনাম ৱাংচুকক চিকিৎসালয়ত প্ৰেৰণৰ পিছতেই অনশনত বহাৰ সিদ্ধান্ত লৈছিল অভিজিৎ দীপকেই আৰক্ষীয়ে বাধা দিয়াৰ পিছতো যন্তৰ মন্তৰত অব্যাহত ৰাখিছিল প্ৰতিবাদ 20 জুলাই অৰ্থাৎ অহাকালি সংসদ অভিমুখে সমদল কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে অভিজিৎ দীপকেৰ ওপৰত চিয়াখি নিক্ষেপ এগৰাকী মহিলাৰ অভিজিৎ দীপকেৰ বিৰুদ্ধে এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে অভিজিৎ দীপকেক এতিয়া নিশেষ কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে আৰু আনফালে অভিজিৎ দীপকেৰ মন্তব্য 20 দিনে অনশন কৰি থকা 60 বছৰীয়া ইমান ডাঙৰ বিজ্ঞানী এজনক গালি গালাজ কৰি টানি লৈ গৈছে ইয়া দিল্লী আৰক্ষী নহয় আৰএছএছৰ গুণ্ডাখে এইদৰে বিজেপি আৰএছএছৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আজিলৈকে আমি নিটৰ ফলত মৃত্যু হোৱা শিক্ষাৰ্থীসকলৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰি আছিলো কিন্তু আজি দেখুৱা ঘৃণনীয় আচৰণৰ পিছত আমি এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ দাবী কৰিম যন্তৰ মন্তৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছতেই এইদৰে এতিয়া শিক্ষামন্ত্ৰীৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে দিবলৈ আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অহংকাৰেই পতনৰ মূল মোদীয়ে ত্যাগ কৰক অহংকাৰ অতি শীঘ্ৰেই বাদ দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়নো অহংকাৰেই হৈছে পতনৰ মূল নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই ত্যাগ কৰক নিজৰ অহংকাৰ ইমান অহংকাৰ থকাটো ভাল নহয় ইমান অহংকাৰী হোৱাটো ভাল কথা নহয় ইতিহাস সাক্ষী আছে অহংকাৰীসকলৰ বিনা নিশ্চিত সোনাম ৱাংচুকক অভব্য আচৰণেৰে আৰক্ষীয়ে উঠাই লৈ গৈছে যন্তৰ মন্তৰৰ পৰা প্ৰতিবাদকাৰীসকলে কেৱল ভাল শিক্ষা ব্যৱস্থাৰ দাবী কৰিছে
পেপাৰ লিক ৰোধ কৰিব লাগে নে আন্দোলন বন্ধ কৰিব লাগে বিজেপিয়ে সোনাম ৱাংচুকক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতেই এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অহংকাৰৰ বাবে অতি শীঘ্ৰেই কেন্দ্ৰৰ বিজেপি চৰকাৰ ভংগ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব মোদীয়ে মন্তব্য অৰবিন্দ কেজৰিৱালৰ যন্তৰ মন্তৰত এতিয়া সমাগম হৈছে হাজাৰ হাজাৰ লোকৰ অহাকালি যেহেতু সংসদ চলোৱা অভিযান আৰম্ভ কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে তাৰ মাজতেই ভাৰতৰ প্ৰায়সমূহ ৰাজ্যৰ পৰা শীৰ্ষ নেতৃত্বসকল গৈ উপস্থিত হৈছে যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অসমৰ নেতাৰ সমাগম দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈৰ পৰা পলাশ চাংমাইলৈ লগতে আন বহু নেতা গৈছে লুৰিণজ্যোতি গগৈও গৈছিল দিল্লীত ডক্টৰ জ্ঞানশ্ৰী বৰাৰ পৰা ৰিপুণ বৰালৈ প্ৰতিবাদত অংশগ্ৰহণ দিল্লীৰ যন্তৰ মন্তৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো শীৰ্ষ ৰাজনৈতিক নেতা আৰু জাতীয় সংগঠনৰ নেতাসকল উপস্থিত হৈছে দিল্লীত আৰু দিল্লীত একেলগে এতিয়া প্ৰতিবাদ কৰিছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলে কাইলৈ যি কাৰ্যসূচী আছে সংসদ চলো আৰু সেই কাৰ্যসূচী সফল কৰিবলৈ অসমৰ সমান্তৰালকৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে দিল্লীত আৰু কাইলৈৰ দিনটো হ'ব অতি গুৰুত্বপূৰ্ণ সোনাম ৱাংচুকে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি এতিয়া পূৰ্ণ সমৰ্থন দেখিবলৈ পোৱা গৈছে ভাৰতীয় লোকৰ হাজাৰ হাজাৰ লাখ লাখ লোক কাইলৈৰ দিনটোত সমাগত হোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যেই দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা নহয় তাৰ দৃষ্টি এতিয়া ৰাখিছে দিল্লী আৰক্ষীয়ে আৰু আনফালে সোনাম ৱাংচুকৰ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা জনাই 19 জুলাই অৰ্থাৎ আজি ৰাজ্যজুৰি মম শিক্ষা প্ৰজ্বলন কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিব এই কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে সোনাম ৱাংচুকৰ সেই প্ৰতিবাদক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যি প্ৰতিবাদ চলি আছে সেই প্ৰতিবাদক এইবাৰ সমৰ্থন জনাইছে সদৌ অসম ছাত্ৰ সন্থাই বিজেপি চৰকাৰে যে সম্পূৰ্ণ একনায়কত্ববাদী চৰকাৰ সেই কথা সোনাম ৱাংচুকক অনশনস্থলীৰ পৰা বলপূৰ্বক উঠাই লৈ যোৱাৰ কথাই পুনৰ প্ৰমাণ কৰিলে যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদস্থলীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ এই মন্তব্য বিজেপিৰ বিৰুদ্ধে সৰব ৰিপুণ বৰা দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ সোনাম ৱাংচুকৰ ছবি আঁকি বিপদত যুৱক নকুল মিলি গৌৰৱ সিঙক আটক কৰিছে আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ সোনাম ৱাংচুকৰ ছবি আঁকিছিল গুৱাহাটী মহানগৰীৰ ফ্লাইঅভাৰত অনুমতি অবিহনে ৰাজপথৰ দেৱালত ছবি আঁকিছিল দুই যুৱকে নকুল মিলি গৌৰৱ সিং নামৰ দুই যুৱকক আটক কৰিছে আৰক্ষীয়ে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত আঁকিছিল সোনাম ৱাংচুকৰ ছবি নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে দুয়োকে ৰাজহুৱা স্থানত ছবি আঁকিবলৈ লাগে অনুমতি নোলোৱাকৈ ছবি অঁকাত আৰক্ষীৰ এই ব্যৱস্থা ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগত আটক কৰা হৈছে দুজনকৈ যুৱকক মন গলেই বিনষ্ট কৰিব নোৱাৰিব ৰাজহুৱা সম্পদ জাননী জাৰি কৰি দুই যুৱকক মুকলি কৰি দিয়াৰ আশ্বাস সোনাম ৱাংচুকৰ ছবি আঁকি এতিয়া গ্ৰেপ্তাৰ দুই যুৱক আন এটা বিগ ব্ৰেকিং নিউজ 8 মুছলমান সংগঠন 16,000 জনাবৰ বিজেপিলৈ মুকলি সমৰ্থন এইবাৰ মুছলমান লোকসকলে আৰু জনাবসকলে বিজেপিক পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে কংগ্ৰেছক এইবাৰ তালাক দিছে মৌলবীসকলে নগাঁও লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ 2 লাখ মুছলমান লোকৰ কংগ্ৰেছৰ বিৰুদ্ধে একত্ৰিত হ'ল 8 মুছলমান সংগঠন 16,000 জনাব সংবাদমেল পাতি কংগ্ৰেছক মুকলি তালাক দিলে জোনাব সমাজে ৰকিবুল হুছেইন ৱাজেদ আলী চৌধুৰী গৌৰৱ গগৈক 3 তালাক ঘোষণা কৰিছে জনাবসকলে কংগ্ৰেছত থাকি আমাৰ একো লাভ নহল বৰঞ্চ আমি সংখ্যালঘু সমাজে হেৰুৱালো বহুত অধিকাৰ এতিয়া আমাক উন্নয়ন লাগে আমি বিজেপিৰ লগত আছো আৰু সংখ্যালঘুৰ লগত বিজেপিয়ে ভাল কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে বিচাৰিলে নগাঁও লোকসভা সমষ্টিৰ পৰা 2 লাখ ভোট আমি দিম আমি কংগ্ৰেছৰ পৰা পাবলৈও নাই হেৰুৱাবলৈও নাই ৰকিবুল হুছেইনক মুছলমানৰ নেতা পাতি আমি ভুল কৰিলো গৌৰৱ গগৈকো আমি নেতা পাতি সকলো হেৰুৱালো
গতিকে নিৰ্বাচনৰ পূৰ্বেই আমি কংগ্ৰেছ সমৰ্থন ত্যাগ কৰিছোঁ। সংবাদমেলযোগে কংগ্ৰেছক মুকলি সমালোচনা। 16,000 জনাব একত্ৰিত সমাজৰ নগাঁও লোকসভা উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে জনাবসকল। আৰু আনকি সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান। চৰত যিসকল মাতাব্বৰে মাটি দখল কৰিছে সেই মাতাব্বৰসকলৰ পৰা অতি শীঘ্ৰেই মাটি কাঢ়ি আনি দুখীয়া লোকক মাটি দিয়ক হিমন্ত বিশ্ব শৰ্মাই, এই আহ্বান জনাইছে জনাবসকলে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। চলিত বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধী পক্ষ হিচাপে কংগ্ৰেছে ল'ব পৰা নাই গুৰুত্বপূৰ্ণ ভূমিকা। ৰাইজৰ সমস্যাসমূহ উত্থাপন কৰাত বিফল হৈছে কংগ্ৰেছ দল। বিশেষকৈ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ ভূমিকাক লৈ ভিন্ন মহলত হৈছে ব্যাপক চৰ্চা। আৰু ইয়াৰ মাজতে প্ৰাক্তন বিৰোধী দলপতি তথা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই বিধানসভাত উচ্ছেদ সম্পৰ্কত ৱাজেদ আলী চৌধুৰীক প্ৰশ্ন উত্থাপন কৰিবলৈ আহ্বান জনাই প্ৰেৰণ কৰিলে পত্ৰ। মুঠতে কংগ্ৰেছৰ ভূমিকাক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে খুদ কংগ্ৰেছ নেতা। কংগ্ৰেছ নেতাৰ বিৰুদ্ধে কংগ্ৰেছ নেতাই দাখিল কৰিছে এইবাৰ পত্ৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। মোদী চৰকাৰৰ মূল নীতি হৈছে অসত্য আৰু হিংসা। অহিংস পদ্ধতিত অনশন কৰি থকা অৱস্থাতেই যন্তৰ মন্তৰৰ পৰা সোনাম ৱাংচুকক বলপূৰ্বকভাৱে আঁতৰাই দিয়া কাৰ্য ভুল। প্ৰশ্নকাকত ফাদিল। শিক্ষা ব্যৱস্থাত অত্যাধিক ব্যয় আৰু শিক্ষাৰ্থীৰ আত্মহত্যাৰ দৰে বিষয়সমূহ ভাৰতৰ ভৱিষ্যতৰ বাবে অতি স্পৰ্শকাতৰ। কোনো ধৰণৰ বল প্ৰয়োগে ভাৰতৰ শিক্ষাৰ্থীসকলক আৰু তেওঁলোকক ভাল পোৱা তথা বিশ্বাস কৰা আমাক এই বিষয়সমূহ উত্থাপন কৰাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে বিজেপি চৰকাৰে। ৰাহুল গান্ধীৰ এই ঘোষণা। বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। বিজেপি শাসিত ৰাজ্যত ৰাহুল গান্ধীৰ ছাত্ৰ কি গুঞ্জ। বিজেপিৰ 10 বছৰীয়া শাসনত 152টা প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছতেই ৰাহুল গান্ধীৰ ঘোষণা। এই ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। যেতিয়ালৈকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেতিয়ালৈকে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। ডেৰাডুনত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। আৰু এই কাৰ্যসূচীতেই ৰাহুল গান্ধীক লাখ লাখ শিক্ষাৰ্থীসকলে সমৰ্থন আগবঢ়াইছিল। এইবাৰ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে নতুন অভিযান। নৱপ্ৰজন্মসকলক লগত লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছে। অতি শীঘ্ৰেই ভাৰতৰ এডুকেশ্যন ছিষ্টেম সলনি কৰাৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ জয়, মুখ থেকেচা খাইছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰিলে কংগ্ৰেছে। বিজেপি প্ৰাৰ্থী জয় বাতিল কৰিলে ন্যায়ালয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিজেপিৰ জয় বাতিল কৰাৰ পিছতেই নিশ্চিত হ'ল কংগ্ৰেছৰ জয়। কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী MK প্ৰণেশ। চিকমাগালুৰু সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক 6 ভোটত পৰাস্ত কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ এই জয় অবৈধ দাবী কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কংগ্ৰেছ দল। উচ্চ ন্যায়ালয়ে বাতিল কৰে বিজেপি প্ৰাৰ্থীজনৰ বিজয়। তাৰ পিছতেই উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হয় বিজেপি। কিন্তু উচ্চতম ন্যায়ালয়ে বাহাল ৰাখে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়। 2021ত হোৱা বিধান পৰিষদৰ নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে বৃহৎ জয় সাব্যস্ত কৰিলে কংগ্ৰেছে। প্ৰথমে কিন্তু বিজেপি প্ৰাৰ্থীজনে জয়লাভ কৰিছিল। তাৰ পিছত কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল যে এই জয় অবৈধ আৰু ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশেষত ন্যায়ালয়ে বিজেপিৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীজনক জয়ী ঘোষণা কৰিছে। অন্য এটা খবৰ। এইবাৰ দাম বৃদ্ধি পাইছে ব্ৰইলাৰৰ। পুনৰ বৃদ্ধি ব্ৰইলাৰৰ দাম। প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰত 20 টকাৰ পৰা 30 টকাকৈ বৃদ্ধি হৈছে। 300 টকা হ'লগৈ কটা ব্ৰইলাৰৰ দাম। 200 টকা হ'লগৈ গোটা ব্ৰইলাৰৰ দাম। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ লগতে ব্ৰইলাৰৰো এতিয়া দাম বৃদ্ধি পাইছে। মুঠতে মূল্য বৃদ্ধিয়ে এতিয়া এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ মুছলমানক আৰু কৰিব নোৱাৰিব অত্যাচাৰ। 24 জুলাই তাৰিখত জুম্মা নামাজ আদায় কৰিয়েই লাখ লাখ মুছলমানে কঁপাব দিল্লী। দিল্লীত কৰিব প্ৰতিবাদ মুছলমানসকলে। 24 জুলাই তাৰিখ ভাৰতৰ মুছলমানৰ শক্তি দেখিব সমগ্ৰ বিশ্বই। জুম্মা নামাজ আদায় কৰিয়েই একত্ৰিত হ'ব লাখ লাখ মুছলমান।
দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ব ভাৰতৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু, উলেমা, মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত যাতে কোনো ধৰণৰ অত্যাচাৰ নহয় তাৰ বিৰুদ্ধে এই বৈঠক। মছজিদ মাদ্ৰাছাত চলা বোলডজাৰ একশ্যনৰ বিৰুদ্ধে লোৱা হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা, ধৰ্মগুৰুসকল। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকিয়নি। 24 জুলাই তাৰিখে একত্ৰিত হ'ব ভাৰতৰ কোটি কোটি মুছলমান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শ্ৰীভূমিত মূল্য বৃদ্ধি আৰু জৰাজীৰ্ণ পথক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে হতাশতি কংগ্ৰেছ প্ৰতিবাদকাৰীৰ। ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস। কৰিমগঞ্জ জিলা কংগ্ৰেছৰ উদ্যোগত ওলোৱা এই প্ৰতিবাদী সমদলত বিভিন্ন জনস্বাৰ্থমূলক দাবী উত্থাপন কৰাকৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ শ্ৰীভূমিত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শ্ৰীভূমিত কংগ্ৰেছৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী। অইন এটা খবৰ, বিশালী বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ সন্ত্ৰাস চলাই বনৰক্ষীলৈ গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ। পুনৰবাৰ অৰুণাচলী দুৰ্বৃত্তৰ এই কাণ্ড দেখিবলৈ পোৱা গৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত টহল দিবলৈ যোৱা বনৰক্ষী দলক প্ৰায় 20 জাই গুলীৰে আক্ৰমণ দুৰ্বৃত্তৰ দলৰ। প্ৰত্যুত্তৰত বনৰক্ষীয়ে গুলীচালনা কৰিলে দুৰ্বৃত্তলৈ। নেৰানেপেৰা বৰষুণৰ মাজতেই সংঘটিত এই গুলীচালনাৰ ঘটনাই বনমন্ত্ৰীৰ শেহতীয়া বিশালী অভয়াৰণ্য পৰিদৰ্শনকো যেন প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিলে। আৰু পুনৰবাৰ অৰুণাচলী দুৰ্বৃত্তৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে। বিশালী বন্যপ্ৰাণী অভয়াৰণ্যত অৰুণাচলী দুৰ্বৃত্তৰ এই ভয়ংকৰ গুলীচালনাৰ ঘটনাই পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে। অইন এটা খবৰ, অসমত আইন বিৰোধী কাৰ্যকলাপ সহ্য কৰা নহ'ব। আজি ৰাতিয়েই এৰেষ্ট কৰ। দ্বিতীয় বিবাহ কৰা অসম আৰক্ষীৰ জোৱানক গ্ৰেপ্তাৰৰ অৰ্ডাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে একশ্যন আৰম্ভ ৰাজ্যত। মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। নলবাৰীৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত একশ্যন আৰম্ভ। নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ আৰক্ষীৰ শীৰ্ষ বিষয়াক। দুটা সন্তানৰ পত্নীক এৰি দ্বিতীয় বিবাহ কৰিছিল স্বামীয়ে। অসম আৰক্ষীত কৰ্মৰত স্বামীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আৰক্ষীৰ ধমক দেখুৱাই পত্নীক নিৰ্যাতনৰ অভিযোগ। মুখ্যমন্ত্ৰীক লিখিত অভিযোগৰ পিছতেই গ্ৰেপ্তাৰৰ নিৰ্দেশনা। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈ গ'ল অসমত। এটা ভিডিঅ'ই এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। মহিলাগৰাকীয়ে ভিডিঅ'ত মুখ্যমন্ত্ৰীক ডাইৰেক্ট অভিযোগ দিছিল যে মোৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিছে আৰু স্বামীজন আছিল আৰক্ষীৰ জোৱান। লগে লগে মুখ্যমন্ত্ৰীৰ ঘোষণা, আজিৰ ৰাতিৰ ভিতৰতে এৰেষ্ট কৰা হ'ব দ্বিতীয় বিবাহ কৰা এই জোৱানজনক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পশ্চিমবংগৰ ভাৰত বাংলা সীমান্তত গৃহমন্ত্ৰী অমিত শ্বাহ। আহিব নোৱাৰিব এটাও অনুপ্ৰৱেশকাৰী। অত্যাধুনিক প্ৰযুক্তি আৰু কটকটীয়া নিৰীক্ষণৰ বাবে স্থাপন ৱাচ টাৱাৰ। অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পশ্চিমবংগৰ ভাৰত বাংলা সীমান্ত পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আহিব নোৱাৰিব এটাও অনুপ্ৰৱেশকাৰী। অত্যাধুনিক প্ৰযুক্তি আৰু কটকটীয়া নিৰীক্ষণৰ বাবে স্থাপন ৱাচ টাৱাৰ। ভাৰতীয় সীমান্ত এতিয়া শত্ৰুৰ বাবে সম্পূৰ্ণ দুৰ্ভেদ্য। শিলগুৰি কৰিডৰ অনুপ্ৰৱেশৰ মুখ্য পথ এতিয়া ৰুদ্ধ কৰা হৈছে, কঠোৰ গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ, কাজিৰঙাৰ উন্নয়নৰ বাবে প্ৰয়োজন 5 ষ্টাৰ হোটেল। 5 ষ্টাৰ হোটেলৰ বাবে কৰিব লাগিব কিছু এৰা ধৰা। ইংলেপ পথাৰ বিতৰ্কক লৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য। ইংলেপ পথাৰৰ বিতৰ্কৰ মাজতেই কাজিৰঙাৰ উন্নয়নক লৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া। কাজিৰঙাক বিশ্বৰ দৰবাৰলৈ নিবলৈ আন্তঃগাঁথনিৰ ব্যাপক প্ৰয়োজনীয়তা আছে। কাজিৰঙাৰ মাজত অতি কমেও 2ৰ পৰা 3খন পঞ্চতাৰকা হোটেলৰ দৰকাৰ। উন্নয়নৰ স্বাৰ্থত ৰাইজক কিছু এৰা ধৰা কৰিবলৈ আহ্বান জনালে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কিছুমান বিতৰ্ক আৰু কথাই উন্নয়নৰ মূল খুঁটত বাধাৰ সৃষ্টি কৰে বুলি ক্ষোভ প্ৰকাশ মন্ত্ৰীগৰাকীৰ। ইংলেপ পথাৰৰ বিতৰ্কৰ মাজতেই বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য।
অইন এটা খবৰ, দুৰ্নীতি নৌ কম্প্ৰমাইজ, নিজ দলৰে ঘুষখোৰ নেতাক বহিষ্কাৰ বিজয় থালাপতিৰ। পুনৰবাৰ চৰ্চাত আহি পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি। অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ফুল একশ্যন মুডত বিজয় থালাপতি। নিজ দলৰে দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে কঠোৰ বিজয় থালাপতি। উৎকোচ লোৱা নেতাক 48 ঘণ্টাৰ ভিতৰতেই দলৰ পৰা বহিষ্কাৰ কৰিছে বিজয়ে। চৰকাৰী ঠিকাৰ নামত 1,30,000 টকা লৈছিল TVK নেতাজনে। উৎকোচ লোৱা নেতাক বহিষ্কাৰ কৰি নিদৰ্শন দেখুৱালে বিজয় থালাপতিয়ে। টকা লোৱাৰ সমগ্ৰ দৃষ্টিগোচৰ হৈছিল মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। উৎকোচৰ দৃশ্য দেখাৰ লগে লগেই কঠোৰ স্থিতি মুখ্যমন্ত্ৰী থালাপতিৰ। অপৰাধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ফুল একশ্যন মুডত এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি। নিজ দলৰ নেতাৰ বিৰুদ্ধে এতিয়া কঠোৰ একশ্যন আৰম্ভ বিজয় থালাপতিৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। এইবাৰ পানী শোধনাগাৰক আক্ৰমণৰ লক্ষ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ। হৰমুজগান প্ৰদেশৰ পানী শোধনাগাৰত বিমান আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। 20খন গাঁৱৰ 10,000 জন লোকৰ খোৱা পানীৰ যোগান সম্পূৰ্ণ বন্ধ হৈ পৰাৰ অভিযোগ ইৰাণৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। পুনৰবাৰ নিকৃষ্ট কাণ্ড দেখিবলৈ পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ প্ৰতিশোধত জ্বলিছে ইৰাণ। প্ৰিন্স সুলতান এয়াৰবেছত ধ্বংসলীলা। আমেৰিকাৰ সেনাৰ ঘাটিত ধ্বংসলীলা অব্যাহত ইৰাণৰ। আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণৰ পিছতেই ইৰাণৰ একশ্যন আৰম্ভ। জৰ্ডানৰ পিছত ছৌদি আৰবত ইৰাণৰ ধাৰাসাৰ মিছাইল নিক্ষেপ। বাহৰেইনত থকা আমেৰিকান সেনাৰ ঘাটিত মিছাইলেৰে ভয়ংকৰ আক্ৰমণ। প্ৰিন্স সুলতান এয়াৰবেছৰ পিন পইণ্টত মিছাইল নিক্ষেপ। যুদ্ধ বিমানৰ উৰণৰ সময়তেই ভয়ংকৰ আক্ৰমণ ইৰাণৰ। জৰ্ডান, কাটাৰ, ছৌদি আৰব, বাহৰেইনত ইৰাণৰ এই আক্ৰমণ। ইৰাণৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক। দক্ষিণ ইৰাণত ভয়াৱহ এয়াৰ ষ্ট্ৰাইকেৰে ফাৰ্ষ্ট লগালে হাহাকাৰ। ইয়াৰ লাৰত IRGCৰ বেছত ভয়ংকৰ বোমা নিক্ষেপ। মুঠতে পুনৰবাৰ মধ্যপ্ৰাচ্যত এই ভয়ংকৰ যুদ্ধ। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান হৈ পৰক। এলাৰ্ট আওকাণ কৰি বাহিৰলৈ নোলাব। অনাগত 4 দিনলৈ জাৰি কৰা হৈছে এলাৰ্ট। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পুনৰবাৰ বতৰক লৈ জাৰি কৰা হৈছে এলাৰ্ট। সাৱধান সমগ্ৰ ৰাজ্যবাসী। নেৰানেপেৰা বৰষুণ, ধুমুহা বজ্ৰপাতৰ এলাৰ্ট জাৰি। 18 জুলাই পৰ্যন্ত 22 জুলাইলৈকে IMDৰ এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। উজনিৰ পৰা নামনি অসমলৈকে প্ৰায় কেইখন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত এজাক বৰষুণতেই পুনৰ হাহাকাৰ পৰিৱেশ। কৃত্ৰিম বানৰ বাবে আবদ্ধ শ যান বাহন। পুনৰ ভয়ংকৰ যান জঁটৰ সৃষ্টি। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটাত অৰেঞ্জ এলাৰ্ট জাৰি। লগতে নামনি অসমৰ পৰা উজনি অসমলৈকে প্ৰায় কেইখন জিলাতেই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এলাৰ্ট আওকাণ কৰি বাহিৰত নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ অসমবাসী ৰাইজলৈ।